হেল্ল' ষ্টুডেণ্টছ, ক্লাছ 7-ৰ ছ'চিয়েল ছায়েন্সৰ 9 নম্বৰ পাঠ ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা। এই পাঠটোত যিখিনি অনুশীলনীত প্ৰশ্ন আছে, প্ৰশ্নসমূহ আজি আমি আলোচনা কৰিম। আহাছোঁ এতিয়া অনুশীলনীত থকা প্ৰশ্নসমূহ চাই লওঁ। প্ৰথম 1 নম্বৰত আছে শুদ্ধ শুদ্ধ বিচাৰি উলিওৱা। ইয়াত কেইবাটাও প্ৰশ্ন আছে। ক নম্বৰত আছে ভাৰতত 2 ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয়। এইটো উত্তৰ শুদ্ধ হ'ব। নেক্সট, জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰত প্ৰথম। এইটো অশুদ্ধ হ'ব। নেক্সট প্ৰশ্ন, ভাৰতৰ প্ৰায় সমাজেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। এইটো শুদ্ধ হ'ব। নেক্সট, দক্ষিণ ভাৰতৰ কলা মাটি অঞ্চল চাহ খেতিৰ বাবে উপযোগী। এইটো অশুদ্ধ। নেক্সট, মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। এইটো অশুদ্ধ হ'ব। নেক্সট প্ৰশ্ন 2 নম্বৰত আছে শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা। ইয়াত ক নম্বৰত আছে দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰশান্ত মহাসাগৰ, আৰৱ সাগৰ, লুইত সাগৰৰ ওপৰেদি প্ৰবাহিত হয়। উত্তৰ হ'ব দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হয়। নেক্সট প্ৰশ্ন চোৱা, 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰত 380, 382, 324 জন। ইয়াৰ উত্তৰত হ'ব 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। নেক্সট প্ৰশ্ন চোৱা, ফল মূল উৎপাদনত পঞ্জাৱ, জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম। উত্তৰ হ'ব ফল মূল উৎপাদনত জম্মু কাশ্মীৰৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম। নেক্সট প্ৰশ্ন চোৱা, মৰুভূমি অঞ্চলত চিৰসেউজীয়া কাঁইটীয়া তৃণজাতীয় উদ্ভিদ পোৱা যায়। ইয়াৰ উত্তৰ হ'ব মৰুভূমি অঞ্চলত কাঁইটীয়া উদ্ভিদ পোৱা যায়। নেক্সট প্ৰশ্ন চোৱা, ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ। ইয়াৰ উত্তৰ হ'ব উত্তৰ প্ৰদেশ। নেক্সট 3 নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত মই মিলাই দিছোঁ, তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা। নেক্সট প্ৰশ্ন 4 নম্বৰত আছে চমু উত্তৰ দিয়া 40টামান শব্দৰ ভিতৰত। ইয়াৰ প্ৰথম প্ৰশ্ন আছে জনসংখ্যাৰ হ্ৰাস বৃদ্ধি কি কি কাৰণত হ'ব পাৰে? উত্তৰ হ'ব কোনো এখন ঠাইৰ জনসংখ্যা সদায় একে নাথাকে। জনসংখ্যা হ্ৰাস বৃদ্ধি হোৱা দেখা যায় কিছুমান প্ৰাকৃতিক কাৰণ যেনে প্ৰাকৃতিক দুৰ্যোগ, বিভিন্ন ৰোগ ব্যাধি, যুদ্ধ বিগ্ৰহ, মহামাৰী, স্থানীয়ভাৱে ঠাইখন এৰি যোৱা আদিৰ বাবে কোনো এখন ঠাইৰ জনসংখ্যা সাময়িকভাৱে কমিব পাৰে। আনহাতে কোনো এখন ঠাইৰ জনসংখ্যা বৃদ্ধি নিৰ্ভৰ কৰে মূলতঃ জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ ওপৰত। সাধাৰণতে মৃত্যুৰ হাৰতকৈ যদি জন্মৰ হাৰ বেছি হয় তেতিয়া জনসংখ্যা বৃদ্ধি হ'বলৈ ধৰে। নেক্সট প্ৰশ্ন চোৱা, ভাৰতৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ কি কি? উত্তৰ, ভাৰতৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ হ'ল ভাৰতৰ বিশালতা, বেলেগ বেলেগ ভূ-প্ৰকৃতি, বিষুৱৰ পৰা দূৰত্ব, উচ্চতাৰ পাৰ্থক্য, মৌচুমী বতাহ আদি। নেক্সট প্ৰশ্ন, ভাৰতৰ ক'ত ক'ত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়? উত্তৰ, যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰৰ অধিক আৰু উষ্ণতা 25 ডিগ্ৰীৰ পৰা 27 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকে তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। এনে উদ্ভিদসমূহ সাধাৰণতে ওখ শ্ৰেণীৰ গছ-গছনি হয়। উজনি অসম, অৰুণাচল, হিমালয়ৰ নামনি অংশ, পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢাল, মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। নেক্সট প্ৰশ্ন, ভাৰতৰ কপাহ খেতি হোৱা ঠাইসমূহ কি কি? উত্তৰ, ভাৰতৰ মধ্য প্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত কলা মাটি অঞ্চলত কপাহ খেতি হয়। নেক্সট প্ৰশ্ন 5 নম্বৰত আছে 80টামান শব্দৰ ভিতৰত লিখিব দিছে। ক নম্বৰত আছে ভাৰতৰ জলবায়ুৰ ওপৰত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে মানচিত্ৰৰ সহায়ত বুজাই লিখা।
ইয়াত মই মানচিত্ৰখন দিয়া নাই। উত্তৰটো হ'ব ভাৰতৰ জলবায়ু আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে ইয়াৰ মৌচুমী বতাহে। ইয়াত গ্ৰীষ্ম আৰু শীতকালত দুই ধৰণৰ মৌচুমী বতাহ প্ৰবাহিত হয়। এই দুইবিধ মৌচুমী বতাহ হৈছে দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু উত্তৰ পূব মৌচুমী বতাহ। গ্ৰীষ্মকালত কৰ্কটক্ৰান্তি ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। ইয়াত বায়ু গৰম হৈ নিম্নচাপৰ সৃষ্টি কৰে। দক্ষিণ পশ্চিম মৌচুমী বতাহ ভাৰত মহাসাগৰৰ পৰা জলীয় ভাপপুষ্ট গধুৰ বায়ু বৈ আহে। ইয়াত দলীয় হৈছে জলীয় শব্দটো তোমালোকে শুদ্ধ কৰি ল'বা। এই বতাহৰ এটি সোঁতে অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা আৰু পশ্চিমবংগত প্ৰৱেশ কৰে। আন এটি সোঁত বাংলাদেশৰ ওপৰেদি পাৰ হৈ অসমত প্ৰৱেশ কৰে। কৰমণ্ডল উপকূলীয় অঞ্চল অসম, মেঘালয়, অৰুণাচল, পশ্চিমবংগ, ছিকিম আদি স্থানসমূহত ইয়াৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয়। মেঘালয়ৰ মৌচিনৰামত বছৰত 1250 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়। আনফালে আৰৱ সাগৰৰ ওপৰেদি উত্তৰলৈ গতি কৰা বতাহৰ এটি সোঁতে পশ্চিম ঘাট পৰ্বতত খুন্দা মাৰে। এই বতাহৰ প্ৰভাৱত দক্ষিণ ভাৰতৰ মালাৱাৰ উপকূল, কংকণ উপকূল আৰু গুজৰাটৰ উপকূল অঞ্চলত বৰষুণ হয়। নেক্সট প্ৰশ্ন চোৱা, ভিন ভিন খেতিৰ বাবে ভিন ভিন জলবায়ুৰ প্ৰয়োজন ব্যাখ্যা কৰা। উত্তৰ হ'ব ভিন ভিন খেতিৰ বাবে ভিন ভিন জলবায়ুৰ প্ৰয়োজন। জলবায়ুৰ বৈশিষ্ট্য আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন খেতি কৰা হয়। পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু অসমৰ মাটি পলসুৱা হয়। বৰষুণো 100 চেণ্টিমিটাৰৰ অধিক হয় আৰু গ্ৰীষ্মকালত বায়ুৰ উষ্ণতা 25 ডিগ্ৰী চেলছিয়াছৰ অধিক হয় বাবে এইবোৰ অঞ্চলত ধান প্ৰধান কৃষিজাত সামগ্ৰী হিচাপে কৰা হয়। ইয়াৰ উপৰিও উৰিষ্যাৰ মহানদী উপত্যকা, গোদাবৰী, কৃষ্ণা, কাবেৰী নদীৰ মোহনা অঞ্চল আৰু কেৰালাত প্ৰচুৰ পৰিমাণে ধান খেতি কৰা হয়। বৃষ্টিপাত কম হ'লেও পঞ্জাৱ আৰু হাৰিয়ানাত জলসিঞ্চনৰ সহায়ত প্ৰচুৰ পৰিমাণে ধান উৎপাদন কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, ইয়াতে এটা কথা কৈ থওঁ, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টোত এটি লাইক কৰি দিবা। নেক্সট প্ৰশ্ন, মৌচুমী উদ্ভিদৰ বাবে কেনেধৰণৰ জলবায়ুৰ প্ৰয়োজন? মৌচুমীয় উদ্ভিদৰ উদাহৰণ দি ভাৰতৰ ক'ত ক'ত সেইবোৰ পোৱা যায় উল্লেখ কৰা। উত্তৰ, মৌচুমীয় উদ্ভিদৰ বাবে বছৰি 100 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ বৰষুণ আৰু প্ৰায় 27 ডিগ্ৰী চেলছিয়াছ গড় উষ্ণতা জলবায়ুৰ প্ৰয়োজন হয়। বৰ্ষাকালত বৰষুণৰ পৰিমাণ বৃদ্ধিৰ লগে লগে মৌচুমীয় উদ্ভিদৰো বৃদ্ধি হয়। শাল, চেগুন, শিশু, শিমলু, অৰ্জুন আদি মৌচুমীয় উদ্ভিদ। মৌচুমীয় উদ্ভিদ ভাৰতৰ অধিকাংশ অঞ্চলত পোৱা যায়। অসম, বিহাৰ, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, তামিলনাডু, পূৰ্ব ঘাট, পশ্চিম ঘাটকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশত পোৱা যায়। নেক্সট প্ৰশ্ন চোৱা, ধান খেতিৰ বাবে কেনেকুৱা জলবায়ুৰ প্ৰয়োজন? ভাৰতৰ ধান খেতি প্ৰধান ৰাজ্যবোৰৰ নাম উল্লেখ কৰা। উত্তৰ, জলবায়ুৰ বৈশিষ্ট্য আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন খেতি কৰা হয়। ধান খেতিৰ বাবে গ্ৰীষ্মকালত বায়ুৰ উষ্ণতা 25 ডিগ্ৰী চেলছিয়াছৰ অধিক হ'ব লাগিব। তাৰোপৰি বৰষুণো 100 চেণ্টিমিটাৰৰ অধিক হ'ব লাগিব। পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, অসমৰ প্ৰধান কৃষিজাত সামগ্ৰী হ'ল ধান। বৃষ্টিপাত কম হ'লেও পঞ্জাৱ, হাৰিয়ানাত জলসিঞ্চনৰ সহায়ত প্ৰচুৰ পৰিমাণে ধান খেতি কৰা হয়। ইয়াৰ উপৰিও উৰিষ্যাৰ মহানদী উপত্যকা, গোদাবৰী, কৃষ্ণা, কাবেৰী নদীৰ মোহনা অঞ্চল আৰু কেৰালাত প্ৰচুৰ পৰিমাণে ধান খেতি কৰা হয়। নেক্সট প্ৰশ্ন চোৱা, জনসংখ্যাৰ বৃদ্ধিয়ে আমাৰ দেশত কি কি সমস্যাৰ সৃষ্টি কৰিছে আলোচনা কৰা। উত্তৰ, অত্যাধিক জনসংখ্যা বৃদ্ধি বৰ্তমান সময়ৰ এক জ্বলন্ত সমস্যা। জনসংখ্যা বৃদ্ধিৰ লগে লগে বসবাসৰ সমস্যা, বনাঞ্চলৰ সমস্যা আৰু কৃষিভূমি কমি যোৱাৰ সমস্যা, খাদ্য সমস্যা, নিবনুৱা সমস্যা,
দৈনন্দিন জীৱন যাপনৰ সমস্যাকে আদি কৰি বহু সমস্যাৰ সৃষ্টি কৰিছে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টি ইমানে। ধন্যবাদ।